And everyone, please help me in welcoming our next topper, Miss Shilpi Gogoi, rank 19, Assistant Audit Officer. কেনেকুৱা লাগিছে আপোনাৰ? মেম এবাৰ প্ৰথম এক্সাম দিছিলো আৰু ভালেই লাগিছে। First attempt. এই আছে ফাৰ্ষ্ট এটেম্প আছিলে মোৰ এটো। Wonderful. ভাল লাগিছে। ভালেই লাগিছে। Yes. হয় হয়, wonderful. আপুনি কেতিয়াৰ পৰা আমাৰ লগত জড়িত আছে? কেতিয়া জয়েন কৰিছিল আপুনি কম্পিটিশন কে? মেম মই 2022 অক্টোবৰ। 2022 অক্টোবৰ। Okay, so আপুনি 22 অক্টোবৰ আৰু 23 অক্টোবৰত আপুনি মেইনছ দি মেলি আজৰি? Yes, ma'am. Wonderful. ইমান কম টাইমৰ ভিতৰত আপুনি কেনেকৈ কৰিলে? মেম মই প্ৰথম যেতিয়া মানে মই বহুত দিনৰ পৰা মানে যেতিয়া গ্ৰেজুৱেচন কৰাৰ পাছৰ পৰা ভাবি আছিলো যে এক্সামটো দিম, কিন্তু মই ভালকে মানে পঢ়িবৰ কাৰণে টাইম পোৱা নাছিলো কাৰণে মই এক্সামটো দিবলৈ আগবাঢ়ি যোৱা নাছিলো। আৰু যিদিনাই মই ভাবিলো যে এবাৰ মই এক্সামটো দিম, সেইদিনাই মই ভাবিছিলো যে মই এবাৰ পাছো কৰিব লাগিব। তো প্ৰথম মোৰ টাৰ্গেট আছিল। আৰু সো মই আপুনি এটো মনত জানি বান্ধি লৈছিলে যে মই এবাৰে দিম, এবাৰে মই ক্লিয়াৰ কৰিমেই। এবাৰে ক্লিয়াৰ কৰিম। তো আমি সবেই জানো বা ইউটিউবত বা টপাৰ্ছৰ টপ চাই যে পঢ়িব লাগিব, তাৰ কোনো শৰ্টকাট নাই, কষ্ট কৰিব লাগিব। আৰু সবে কয় স্মাৰ্ট ৱৰ্ক হাৰ্ড ৱৰ্ক, স্মাৰ্ট ৱৰ্কটো বাকি একো নহয়, শৰ্টকাট নহয়। এটো জানিব লাগিব যে প্ৰায়োৰিটিটো কোনটোত মই দিব লাগিব আৰু কোনটোত অলপ কম দিলেও কেনেকে মেনেজ কৰিব লাগিব মই টাইমটো। মই স্মাৰ্ট ৱৰ্কটো মই সেইটো বুলি ভাবো। এটো নহয় যে 10টা মান কুৱেশ্যন কোনোবাই দি দিব, মই পঢ়ি লম, এটো কেতিয়া স্মাৰ্ট ৱৰ্ক হ'ব নোৱাৰে। মই জানিব লাগিব যে কোনটো টপিক মই বেছি গুৰুত্ব দিব লাগিব, কোনটো সাবজেক্ট বেছি গুৰুত্ব দিব লাগিব, আৰু কোনটো অলপ লেছ দিলেও মোৰ ইমান লোকচান নহয়। কাৰণ সব পঢ়াটো সম্ভৱ নহয়, গোটেইখিনি পঢ়াটো। আৰু মই এটো জানিছিলো যে মই অলপতো টেঙৰ হ'ব লাগিব, কাৰণ মই এবছৰ ক্লিয়াৰ কৰিব লাগিব। সেইটো ভাবি মই আগবাঢ়ি গৈছিলো। ছাৰ প্ৰথম বিশ্বাসটো অংশুমান ছাৰৰ পৰা আহিলে যে পাছ কৰিব পাৰি, এবাৰতো পাছ কৰি আছে আৰু কৰিব পাৰি। আৰু মোৰ যিহেতু আগতে বিশেষ প্ৰিপাৰেচন নাছিল, কিন্তু ছাৰক লগ পোৱাৰ পিছত এটা বিশ্বাস আহিলে যে এইটো সম্ভৱ নহয় বস্তুটো, যে ইয়াৰ পৰা আৰম্ভ কৰিলেও অসম্ভৱ নহয়। তো মই এনেকে ষ্টাৰ্ট কৰিলো, কিন্তু মই যিদিনাৰ পৰা ধৰিছিলো তাৰ পিছৰ পৰা মই বেকত চোৱা নাই। মানে মই যিখন ৰুটিন বনাইছিলো সেইখন মই মেইনছ পৰীক্ষা দিয়ালৈকে মেইনটেইন কৰিছো সেইখন ৰুটিন। ওৱাও, কমেণ্ডেবল। এনেকুৱা এটা ডিসিপ্লিন আপুনি কেনেকে ইমান ডিসিপ্লিন ৱেত পঢ়িব পাৰিলে? হাউ ডিড ইউ একুৱায়াৰ সাচ লেভেলছ অফ ডিসিপ্লিন? মেম মই ফিল্ম নিদিয়া আগতে যে মই ইন্টাৰভিউ দিম, কিবা মই যেন দিব পাৰিম। ইন্টাৰভিউ দিনাটো সদায় ভাবো যে মই ইন্টাৰভিউ দিবলৈ যাম, এখন চাদৰ পিন্ধি যাম, এইটো কৰি যাম। Amazing. Kind of like me. মই তেনেকুৱা কৰিছিলো। So you are in the future, you are dreaming about your interview day. So guys, আমাৰ students সকল, please note what she is saying. আপোনালোকক যেটো মই কৈ থাকো মাজে মাজে ক্লাছত, যে do visualize yourself in the end. Finally আপোনাৰ কেনেকুৱা হ'ব? প্ৰেজেন্ট ষ্টেটত থাকি প্ৰিলিমছৰ কাৰণে ভয় খাই আছো, কেইটা পোষ্ট ওলাই আছে হেতুক লৈ ভয় খাই আছো। ডু নট ৱেষ্ট ইয়োৰ টাইম ডুইং অল দ্যাট আনহেল্পফুল এণ্ড ৱেষ্টফুল থিংছ। আপোনালোকে নিজকে এণ্ডটোত ভাবক, নহয় নে? প্ৰিলিমছত তেখেতে চৰি ইণ্টাৰভিউত কেনেকুৱা লাগে তেওঁ সেইটোৱে ইমেজিন কৰিছিলে, মোক এইটো এনে প্লেন কৰিছিলে ইনফেক্ট, যে ইণ্টাৰভিউৰ কাৰণে কি কোনখন চাদৰ পিন্ধি যাব। Exactly like my journey. I used to, মইতো আগতে প্ৰিপেয়াৰ কৰি থৈ চিলাই মেলি ৰেডি মানে আগতে। মোৰ মাক কওঁ মানে মই যিহেতু ঢকুৱাখানাৰ ছোৱালী, তো মই সদায় মাক কওঁ যে মই এখন ধুনীয়া বোৱা চাদৰ পিন্ধিম, তুমি এখন ববা, আৰু এখন মই পিন্ধি যাম, এবাৰে মই পাছ কৰিম আৰু এবাৰে পিন্ধি যাম। Wow, Shilpi, many congratulations once again. Amazing. বহুত ভাল লাগিলে আপোনাৰ এই ষ্টৰীটো শুনি। আপোনাৰ যেটো আপোনাৰ ইন্টাৰেষ্টিং ষ্টৰী, এটো এনেকডট, আপোনাৰ এটা জাৰ্নিটোৰ এটা হাইলাইট বুলি ক'ব লাগিব, নহয় নে? This is one of the highlights. আৰু ইয়াৰ বাহিৰে আপুনি কিবা এটা ইনষ্টেন্স আমাৰ লগত শ্বেয়াৰ কৰক। ধৰি লওক কিবা এটা lowest time during our preparation আপুনি কি struggle face কৰিছিলে, বা আপোনাৰ লো গুচি গৈছিলে, একদম আপোনাৰ গিভ আপ কৰি দিব মন গৈছিলে, but you carried on. এনেকুৱা এটা ইনষ্টেন্স আমাৰ লগত শ্বেয়াৰ কৰকচোন। লোয়েষ্ট বুলি মই এটা মানে প্ৰথম বাক্যটোৱে মোৰ আছিলে আৰম্ভ কৰোতে, যে
মানে যিয়ে নহওক মই গিভ আপ নকৰো মই আৰম্ভণিতে জানিছিলো যে এইটো এটা বহুত দীঘলীয়া জাৰ্নি তো তাৰ মাজত মোৰ বহুত ধৰণৰ প্ৰব্লেম আহিবই মই এদিন ভাবি ললো কাৰণ এইটো নহয় যে এমাহ পঢ়িম পৰীক্ষা দিম এইটো নহয় তো মই প্ৰথম দিনাই ভাবি লৈছো যে প্ৰব্লেম আহিব তো সেইটো ভাবি লৈ যেতিয়া মোৰ প্ৰব্লেম আহে তেতিয়া মই সেই ষ্টাৰ্টিং পইণ্টটো ভাবো যে মই ষ্টাৰ্ট কৰোতে এইটো ভবা নাছিলো যে মোৰ মসৃণকে যাব আজি পঢ়িব পৰা নাই কিবা এটা ক্ষেত্ৰত বা মোৰ কিবা এটা বহুত লো হৈছে বা কিবা সমস্যাত মই পঢ়িব পৰা নাই মই কাইলৈ পঢ়িম কাইলৈ সেইখিনি পুৰ কৰি লম কিন্তু এইটো নহয় যে আজি নপঢ়িলো বুলি মই এসপ্তাহ নপঢ়াকে থাকিম বোলে আজি গ'ল টাইমটো কাইলৈ হ'ব আজি নপঢ়ো এনেকুৱা নহয় আপুনি মেন্টালি বহুত ষ্ট্ৰং আছিলে আৰু এটা পুৰা গ্ৰিট ৰাখিছিলে যে মই কৰিমেই বুলি কৰিমে মই মানে ইন্টাৰভিউ দিব যাম পাছৰখিনি নাজানো কিন্তু ইন্টাৰভিউ দিব যাম সদায় মানে এন্ড গোলটো আপুনি ইমাজিন কৰি আছিলে যে মোৰ এন্ড ৰিজাল্টটো এনেকুৱা হ'বই সো আমি যেতিয়া ফিক্স কৰি লওঁ নহয় আমাৰ মাইণ্ডটো ন হাউ ইট এক্টস লাইক এ টাৰ্গেটেড মিছাইল আপুনি যেতিয়া গোলটো ফিক্স কৰি দিয়া মাইণ্ডটোক ইট ফাইণ্ডছ ইটছ ওন পাথ যেনেকে তেনেকে গৈ হ'লেও সেই গোলটোত আপোনাক এৰাইভ কৰাই দিবই so that our mind our brain is so powerful no so বহুত ভাল লাগিলে আপোনাৰ এইটো ষ্টৰীটো গম পাই পেলাই তাৰপিছতে যেতিয়া আপুনি একচুয়ালি ৰিজাল্ট কৰিলে তেতিয়া আপোনাৰ মাই কেনেকুৱা ৰিএকচন আছিলে আপোনাৰ আৰু ঘৰত ফ্যামিলিত কোন কোন আছে তেওঁলোকে কি কৰিছে কি মানে কেনেকুৱা ধৰণে সেলিব্ৰেট কৰিছে মই ৰিজাল্ট দিয়া আগতে মাহতে এনে পাতিলে মই কওঁ যে মই কি পাম নাজানো কিন্তু পাছ কৰিম মোৰ কনফিডেন্স এটা আছিলে যে পাছ কৰিম মই যে কিবা এটা 900 এটা 913 হলেও আহিম মই কাৰণ মোৰ কনফিডেন্স মোৰ নাজানো এইটো আছে আগৰ পৰা মই ফিল কৰো কথাবিলাক মই সবকে মোৰ ফেমিলিকো মই কৈ থৈছো যে মই কিবা এটা পাছ মই ফেইল নকৰো so you're very confident yeah কিন্তু প্ৰত্যেকটো এইটো এক্সাম দিয়া মানুহে এজন এছচিএছ ৰেংকতে বিচাৰে তো মই প্ৰথমতে অকন মিক্স ফিলিংছ আছিলে মোৰ মাহঁতেতো বহুত সুখী আছিলে কিন্তু আমাৰ মায়ে কৈছিলে যে তুমি আকৌবাৰ দিবা সেইটোৱে কৈছিলে কিন্তু বহুত মোৰ ওপৰত মানে আগতে যিহেতু মই কৈছিলো যে মই পাছ কৰিব লাগে সেইকাৰণে সেইটোত যেতিয়া মই মানে সেই কথাটোত মানে যেতিয়া উঠিলো বা মোৰ জাৰ্নিটো ঘৰৰ মানুহে দেখিছে মই ইমানখিনি কৰিছো সেইকাৰণে অকমান কনফিডেন্স আছিলে কিন্তু বহুত সুখী হৈছিলে কাৰণ আমাৰ ফেমিলিৰ মই প্ৰথম অফিচাৰ হয় yes amazing wow so happy for the entire family yes ma'am মোৰ মামাৰ ঘৰৰ ফালৰ বা মোৰ দেউতাৰ ঘৰৰ মই প্ৰথম অফিচাৰ হয় সেইটো কাৰণে বহুত চবে মানে ভবাই নাই মোৰ মনটো অকমান ধৰক এছএছয়ে মই টাৰ্গেট কৰি পঢ়িছিলো নাৰ্চিত আহিলেহে গম পাম ধৰক মই ক'ত লেগটো থাকিলে বিশ্লেষণটো কৰিব পাৰিম নিজক যে ক'ত অকমান মোৰ কমি হৈ গ'ল এতিয়ালৈকে গম পোৱা নাই still আপুনি আপোনাৰ গোলটোত আপুনি এৰাইভ কৰিলে আপুনি যেটো লিষ্টত থাকাৰ আপোনাৰ আছিলে যে কোবাত নহয় এটা কিবা এটা ৰেংকটো মই লমেই so very amazing আপোনাৰ ডেইলি ৰুটিনটো কেনেকুৱা আছিলে অকমান শেয়াৰ কৰকচোন মেম মোৰ যেতিয়া মই অক্টোবৰ যেতিয়া ৰিজাল্ট দিয়াৰ মোৰ ইমান মনত আছে ৰিজাল্ট দিয়াৰ পাছত টপাৰ ষ্টক এটা আছিলে যোৱাবাৰ অক্টোবৰত 2020 মই সেইটো সেই 5 দিনৰ পৰা মানে একদম ভালকে পঢ়িছো বুলি ক'লে সেই 5 দিনৰ পৰা পঢ়িছো তাৰ আগৰ পৰা মই অকমান ক্লাছ কৰি আছিলো এক্সপেক্ট কৰিছো যে আজি বা কাইলৈৰ পৰা আমাৰ ইয়াত এতিয়া 983 জন আছে তেওঁলোকে কাইলৈৰ পৰা অলপ দেৰি আগতে 100 ৰ ওপৰত আছিলে তেওঁলোকে কাইলৈৰ পৰা যে বহুত ভালকে পঢ়িব নহয় নে yes ma'am বহুত ইনস্পায়াৰ হৈ যায় এইটো বস্তু দেখিলে মই ভাবিছিলো মই এটা টপাৰ ষ্টক to inspire these guys as much as possible yeah over to you টপাৰ ষ্টক এটা দিম মই এদিন কম এনেকে মই 5 দিনৰ পৰা যি ৰুটিন প্ৰথম ভাবিলো যে মই এটা বেয়া মানে ৰাতিপুৱা উঠাত মই সদায় বিশ্বাস কৰো যে মানুহে প্ৰথম এটা কমফৰ্ট জোনৰ পৰা আঁতৰ হ'ব লাগে মই জানো মই ৰাতিও পঢ়িব পাৰো কিন্তু মই ভাবিলো যে মই কমফৰ্ট জোনৰ পৰা বাহিৰত আহি মই পঢ়িম কাৰণে মই ৰাতিপুৱা 3টা বজাত উঠিছিলো প্ৰথম ষ্টাৰ্টিংটো মই জানো মই ৰাতিও পঢ়িলেও একেখিনি পঢ়াই হ'ব কিন্তু তথাপিও মই নিজক এটা চেলেঞ্জ কৰিব বিচাৰিছিলো যে মই নিজৰ কমফৰ্ট জোনৰ পৰা বাহিৰত আপোনাৰ নিজৰে এটা মোটিভেশন ইন্টাৰনেল মানে এটা চলি থাকে ন হেতু এচিভ কৰিব পাৰিলে যে নোৱাৰিম বুলি ভাবি আছিলো মনত মই মানে আগৰ পৰাই yes ma'am মই উঠিব নোৱাৰো মানে বহুত দিগদাৰ মই ৰাতিপুৱা বহুত বেয়া পাওঁ সোনকালে উঠি
তো ঘৰটো বহুত গালি খাও আপোনাৰ এই আইডিয়াটো কেনেকৈ আহিলে যে মই কিবা এটা নতুন কৰো কিবা এটা বেলেগ ধৰণে কৰো বুলি আপুনি ক'বাত পঢ়িলে ক'ব পা শিকিলে নে নিজে আপুনি ভাবিলে yes ma'am সব বস্তুৱে ক'বাৰ পৰা নহয় ক'বাতে শিকা যায় কেতিয়াবা মোটিভেশন ক'বাত শুনিছো যে মানুহে কমফৰ্ট জোনৰ পৰা ওলাই আহিলে বস্তুটো বহুত মানে চ্যালেঞ্জিং হয় আৰু মোটিভেশনো বহুত পায় আৰু মই এপিএসসি হস্তা কথা কৈছো মই প্ৰেমত পৰা নিচিনাই হৈ গৈছিলো গানবোৰ শুনিলে তাৰ লগতে ৰিলেট কৰি লওঁ মই আপুনি সাকসেসফুল নহয় আৰু কোন হ'ব আপুনি মানে কিয় নহব there can be no reason on the entire planet যি কাৰণে আপুনি নহব বা nothing no force can stop you আপুনি যেটা এটো লেভেলত কিবা এটা বস্তু ভাল পায় নহয় তেতিয়া হলে আপুনি হেতু পাবই পাব nothing no force can come between you and your love মানে মোৰ বেলেগ মোৰ মানে কোম্পানী যাই মানুহবোৰ অলপ বৰে খায় মোৰ লগত তেতিয়া কথা পাতো এনেকুৱা ধৰণে কথা পাতো তো মোৰ লগত অলপ বৰে খায় মানুহবিলাকে তেতিয়া but you don't care জুনে যি ভাবে ভাবি থাকক I will be focused on my goal right yes ma'am মই মানে ইন্টাৰভিউ দিব যাম মই ৰিজাল্টৰ কথা কিউ নাভাবো কিন্তু মই ইন্টাৰভিউ দিব যাম মই মোৰ ঘৰত মোৰ ফ্যামিলিটো মই প্ৰাউড কৰিম I'll be the first officer my first officer hoy I'll change the entire trajectory of my family right হেতু আপনি বহুত ইমাজিন কৰিছিলে সাগে যে কেনেকে আপোনাৰ পেৰেন্টস হ্যাপি হ'ব কেনেকে yes ma'am 3টা বজাত যেতিয়া উঠো মোৰ মই 6টা বজালৈকে এটা টাইম বনাও দুটা কাম কৰো এমসিকিউ 100টা কৰো আৰু 40টা সি সেট কৰো মই মেথছ ওকে এটো ৰুটিন আপুনি কেতিয়া ফলো কৰিছিলে প্ৰিলিমছৰ আগৰ মানে কিমান দিন অক্টোবৰৰ পৰা মাৰ্চৰ 26 তাৰিখলৈকে যেতিয়া মোৰ প্ৰিলিমছ হৈছে আচ্ছা অক্টোবৰ পৰা মাৰ্চলৈকে ওকে 100 এমসিকিউ আপুনি এভৰি ডে কৰে মানে এভৰিডে কৰো আৰু মই সি সেট কৰো মোৰ মানে 2011 পৰা আৰু 22 ইউপিএসসি পেপাৰ মোৰ মুখস্থ মোক যদি কোবাটো কোৱেশ্চন এটা হতে মই জানো এখন 2015 ত আহিছে এটো কোৱেশ্চন সি সেটৰ সো আপুনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ মানে বহুত গুৰুত্ব দিছিলে যেটো আমি বহুত এমফাসাইজ কৰো যেটো সাৰে অনবৰতে কৈ থাকে ৰিপিটেডলি কৰিব লাগে ৰিপিটেডলি তো আপুনি এখন পেপাৰ কেবাৰ কৰিলে মই সি সেট ইমান বাৰ কৈছো যে মোৰ পৰীক্ষাত 3টা কোৱেশ্চন ইউপিএসসি পাইছে মই নকৰাকে এনসাৰটো মানে টিক মাৰ্ক মাৰি দিছো এনসাৰবোৰ মুখস্থ মোৰ ও মাই গড wow মই সি সেটৰ কাৰণে মানে বহুত খিনি কৰিব পাৰিছো 60টা মান মই কৰিছো কোৱেশ্চন মানে 80টাৰ ভিতৰত 65 মান এটেম্প কৰিছো মই মোৰ মানে সব মুখস্থ হৈ গল মানে মই 20 বাৰ মান কৰিছো গোটেইখিনি পেপাৰ মানে 80টা কোৱেশ্চন থাকে ন 40টা যদি এদিনত কৰো তো এখন পেপাৰ মোৰ দুদিনতে শেষ হৈ যায় তো হেতু 11 পৰা মানে 22 লৈকে যিমানখন পেপাৰ আছিল মোৰ 15 দিনত শেষ হৈ যায় তো আকৌ প্ৰথম পাই ষ্টাৰ্ট কৰো আকৌ 11 পৰা আৰু তাৰ বাদে মই একো কৰা নাই সিসেটত ওকে জাস্ট মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস কৰি আপুনি পাৰিলে ওয়াও অমেজিং মই মানে বহুত পেপাৰ 3টা কোৱেশ্চন মেথছ হয় কিন্তু মই নকৰাকে এনসাৰটো জানো এটো এনসাৰ কি হয় মানে এক্স্যাক্টলি ইউপিএসসি বা তুলি দিছে এতিয়া তো নাম চেঞ্জ কৰিছে কেনে মই তো জানো তো মই একো তাৰ বাদে কৰা নাই হেতুটা কৰা পিছত মোৰ অলপ ভাল লাগে হেতু তাৰপিছত মই দুপৰীয়া কি কৰো যিখিনি মই ষ্ট্ৰেটেজি আপুনি কেনেকে এডপ্ট কৰিলে এটো সাৰে আপোনাক কৈছিলে হেতু কাৰণে আপুনি এটো বিলিভ ৰাখিলে অনসুমান চাই কয় ন এমসিকিউ কৰিবলৈ 200টা মানে কৰিব কয় কিন্তু মই ভাবিছো মই ইমান নোৱাৰো মোৰ নিমিলিব তাৰ কাৰণে মই হেৰি কৰো এমসিকিউ মানে 100টা মই ধৰি ললো মই ভাবিছিলো লাহে লাহে বহা 150 মানলৈকে যাম হেনেকে ভাবিলো কেতিয়াবা কৰো 150টাও কৰো কিন্তু যদি গৰে কয় 100টাই কৰো সদায় হেতু কেতিয়া স্কিপ নকৰো যি নাথাকক সকাম থাকক বিয়া নাথাকক ঘৰত কিবা আলহী আহক তো মই মানে ৰাতি 11টা বজাত লোক পুৰ কৰিম হেতু যদি নহয় হেতু মই কৰিহে শুম মানে নহলে মোৰ টোপনি নাহিব আচ্ছা সো আপুনি লখিমপুৰত থাকি পেলাই পঢ়া শুনা কৰিছিলে নহয় জানো ঘৰত থাকি পেলাই পঢ়িছিলে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ আপুনি পাৰ্ট আছিলে ওকে সো ঘৰত আমি জেনাৰেলি দেখা যায় ন মোৰ ঘৰটো গাঁৱত আছিলে গাঁৱত থাকি প্ৰিপেয়াৰ কৰোতে আমাৰ বহুত আলহী দুলহী বহুত মানে আজা হয় আনলাইক সিটিজ তেনেকুৱা ধৰণৰ কিছুমান এনভায়ৰনমেন্টাল ডিস্ট্ৰাকশনছৰ পৰা আপুনি নিজকে কেনেকৈ বচাইছিলে মই এটা কথা কম প্ৰথমতে যেটো মই প্ৰথমতে জানো এবিলাক হবই এটো মই আৰম্ভ কৰোতে জানো যে এইবোৰ হবই মই কি কৰো টাইম টেবুল এনেকুৱা নবনাও যে 7টা পৰা 8টালে পঢ়িম মই টাইম টেবুল
বিষয়টোৰ বনাও যদি মই কিবা কাৰণে মই সময়ত পঢ়িব নোৱাৰো মই পাছত পূৰ কৰি দিম যদি মোৰ টাইম যিমান মোৰ দিনটোৰ টাৰ্গেট থাকে যদি সেইখিনি 9টা বজাত শেষ হয় মই 9টাতে শুই যাম আৰু যদি মোৰ কিবা কাৰণত শেষ নহয় তেনেহলে মই 11টালৈকে পঢ়িম মানে মোৰ মানে মই বস্তুখিনিহে টাৰ্গেট কৰো মই এটো নাভাবো যে 11টাৰ পৰা 12টালৈ পঢ়িম টাইম নাথাকে জাস্ট টাৰ্গেটছখিনি পঢ়াখিনি পুৰা কৰিব লাগে গ্ৰেট পঢ়াখিনি পুৰা কৰিব লাগে যদি মোৰ দিনত কিবা কাৰণত নহয় মই ৰাতি অকমান সেইদিনা কষ্ট হ'ব আৰু যদি লাহে লাহে মানুহবোৰেও গম পালে পঢ়ি আছে ইমান আমনি নকৰে কিন্তু প্ৰথমটো মানুহবোৰে ভাবে পঢ়িছে ছবি ইমান গুৰুত্ব নিদিয়ে ন নিদিয়ে প্ৰথমতে নিদিয়ে ইমান গুৰুত্ব লাহে লাহে আপোনাৰ সিৰিয়াসনেছটো দেখি দেখিয়ে তেওঁলোকে ৰেসপেক্ট এটা আহে আৰু কৰিব পাৰে পাছও কৰিব পাৰে তো প্ৰথমতে কাৰণে মই কিন্তু হেতু তেওঁলোকৰ গাতো দুখ নাই কাৰণ এটো হবই হয় মই আগত সোসাইটি জেনাৰেলি তেনেকুৱাই আৰু হিউম্যান বিহেভিয়াৰ আমি ৰাতি কেই ঘন্টাকে শুইছিলে মই যেতিয়া 3টা বজাত পঢ়ো তেতিয়া মই 10টাতে শুই যাওঁ কাৰণ যেতিয়া মই ভালকে পঢ়ো পুৰা দিনটো থাকো ন ঘৰতে মই এনে এডভোকেট হয় বাই প্ৰফেশন কিন্তু মই মানে নিজৰ কেছ থাকিলেহে যাওঁ তেনেকে অলপ কম যোৱা হৈছিল এতিয়া মানে আপুনি কমপ্লিটলি প্ৰিপাৰেচনত আছিল নে আপুনি জবো কৰি আছিল মানে এডভোকেসি মই কৰি আছিলো যে তো মই যিবোৰ মোৰ প্ৰায়ৰ কমিটমেন্ট আছিল যিবোৰ অলৰেডি মই কমিটেড হয় কৰিবই লাগিব কিন্তু নতুন কেছবোৰ মানে মই সিনিয়ৰক বা জুনিয়ৰক দি দিও কৰিব বুলি নতুনকে হোৱা নাছিল কিন্তু প্ৰায়ৰ খিনিটো কৰিবলৈ যাবই লাগিব আৰু কিছুমান ধৰ এনেকুৱা হয় উইটনেছ লবলৈ হেতি নোৱাৰিব তেতিয়া মই গুচি যাওঁ মানে এনেকুৱা কিছুমান কাম হয় মই যাবই লাগিব জুনিয়ৰে নোৱাৰিব তো তেনেকুৱা মই গুচি যাওঁ কিন্তু একো নাই মই কোৰ্টত গৈ পঢ়ি থাকো ৰাতি 5 hours মান আপুনি শুইছিলে তাৰ মানে 5 মানে 10টা পৰা 3টালে যিমান মই দিনতো অকমান শুই দিও এবাৰ 1 ঘন্টা মানে ৰেষ্ট লৈ লও টোটাল আপোনাৰ 6 বা 7 আৰু কেতিয়াবা 6-7 হৈ যায় মানে বেলেগ কামৰ টাইম পাস নকৰো আৰু সেইটা মানে খুব বাকি আপুনি ফিজিক্যাল ওয়েলবিংৰ কাৰণে কিবা কৰিছিলে নেকি লাইক এক্সাৰসাইজ এন্ড ওয়াক এন্ড অল দ্যাট মই ফিজিক্স মানে মোৰ এক্সাৰসাইজৰ প্ৰতি বহুত হেঁপাহ মই মানে ৰেগুলাৰ আজি 4 years পৰা এক্সাৰসাইজ কৰি আছো মই বহুত ভাল পাওঁ ফিটনেস মানে কৰি মানে বহুত ফিটনেস ফ্ৰীক হয় মই অলপ you have a different side also so এটোৱে probably আপোনাক ডিসিপ্লিন ৰখাত আৰু অলপ সহায় কৰিলে নহয় নে বহুত কনসেন্ট্ৰেশনও বঢ়ায় মোৰ মানে এনেকুৱা মানে সুৱেটো নহলে মোৰ মানে ভালে নালাগে গা বিষ নিচিনা লাগি থাকে ফ্ৰী নালাগে মাইন্ডটো বহুত ভাল পাওঁ মই এক্সাৰসাইজ কৰি আপুনি মেন্টাল ওয়েলবিংৰ কাৰণেও কিবা কৰিছিলে নেকি যেনেকে আমি এক্সাৰসাইজ কৰো মেইনলি ফৰ দ্য বডি এটোৰ ইফেক্টস আছে ইন आवर মেন্টাল হেলথ বাট ষ্টিল লাইক মেডিটেশন অৰ তেনেকুৱা ধৰণৰ কিবা প্ৰেয়াৰ বা যি কোনো ধৰণৰ আপোনাৰ মেন্টাল ওয়েলবিং অলপ পজিটিভটো মানে মোৰ অলপ জন্মগত আছে মই মানে খুব পজিটিভ মানুহজনী মানে বহুত বেয়া পৰিস্থিতিটো মই ভালটো উলিয়াই লওঁ এইটো কাৰণে হৈছে এইটো আপুনি সৰুৰ পৰা এনেকুৱা নে আপুনি সৰুৰ পৰা এনেকুৱা অলপ মই এইটো আপুনি তাৰ পৰা শিকিলে মোৰ মাৰ পৰা আচ্ছা আপোনাৰ ঘৰত এনেকুৱা নে মাৰ পৰা ওকে মাৰ পৰা মা মানে মোৰ বহুত পজিটিভ হয় মানুহজনী বহুত থকাৰ পাছতো নিজৰ কামখিনি শেষ কৰিহে থাকিব তেনেকুৱা মা বহুত গাৰ্ডেনিং কৰে ঘৰত তো বহুত মানে মই মাৰ পৰা শিকিছো এইটো মা মোৰ BSc আছিলে বটানী তো মাৰ পৰা মই বহুত মানে পজিটিভটো বহুত শিকিছো মানে কেনেকে টাইম মেনেজমেন্টটো শিকিছো মই আৰু মই বৰ দুখী হৈ নাযাওঁ মানে মই ভাবো নহলেও নাই তাৰ ভিতৰত কিন্তু মই এটা ভাবিছিলো যে কৰিলে নোৱাৰা কি কাম আছে পাৰিম এনেও হ'ব আৰু মই এইটো জানো যে চব মানুহ একেটা পজিশনতে থাকে যি ৰেংক 1 হ'ব তাৰো একেই মেন্টেল আৰু মোৰো একেটা পজিশনতে আছে এই মুহূৰ্তত তো মই পঢ়িব লাগিব আৰু মেম পঢ়ি থাকিলে মই ভাবো কনফিডেন্সটো আহি থাকে নপঢ়ি যেতিয়া আমি ব্ৰেক কৰো নপঢ়ো যেনেকে আমি মনত ভাবো তেনেকে কৰিব নোৱাৰো তেতিয়াহে মানুহ কনফিডেন্স হয় এক্স্যাক্টলি কনফিডেন্স বাহিৰৰ পৰা আচলতে বাহিৰৰ পৰা ভৰাব নোৱাৰি আপোনাৰ কামখিনি কৰিলে কনফিডেন্স ইজ একচুয়ালি মই এটো কওঁ কনফিডেন্স ইজ এন আউটপুট অফ দ্য ওয়ার্ক ইউ ডু আপুনি যদি নিজৰ কামখিনি নিজে কৰি থাকে যি কৰিব লাগে সেইখিনি যদি আপুনি কমপ্লিট কৰে টাস্ক গিলা তেতিয়া ইউ উইল অটোমেটিক্যালি বি কনফিডেন্ট আপুনি একো বেলেগকে ওয়ার্ক কৰিব নালাগে কনফিডেন্ট হোৱাত ৰাইট আপুনি একদম ইউ ৰাইটলি সেড ৰাইটলি ইউ হ্যাভ আন্ডাৰস্টুড ইট ভেৰি কাৰেক্টলি এন্ড ইউ ৰাইটলি সেড বহুত ভাল লাগিছে আপোনাৰ লগত ডিসকাশন কৰি
মানে আপুনি যদি বোলে টাৰ্গেট লৈছে মানে কয় আপুনি অট'মেটিক আপোনাৰ হাঁহি ওলাব ৰাতি হোৱা সময়ত যে মই কৰিলো গোটেইখিনি মই এক্সাৰচাইজ কৰিলো হাফ এন আৱাৰ মই 8 ঘণ্টা পঢ়িলো আৰু মোৰ 8 ঘণ্টা 6 আৱাৰ্ছ মান মোৰ প্ৰডাক্টিভে হ'ল আৰু মই আনকি মই ৰাতি মনতো পেলাওঁ যে কি পঢ়িলো দিনটো কৰিলো হোৱা সময়ত আৰু মই সদায় ছেটিছফেকশ্যনলিয়ে শুই যাওঁ মানে মই পাৰিমেই কিয় নোৱাৰিম মই যদি ইমান ডিচিপ্লিন মেইনটেইন কৰিব পাৰিছো পৰীক্ষাটো কিয় নোৱাৰিম কিয় নোৱাৰা কি কাৰণ আছে এনেকে ভাবো সো ইউ আৰ ইন্টাৰনালি মানে মোটিভেটেড আৰু পুৰা নিজৰ মাজত নিজে আচ্ছা আপোনাৰ সোশ্যাল লাইফটো কেনেকুৱা আছিল সোশ্যাল লাইফ আপুনি ৰাখিছিলে নে ইউ আৰ আইসোলেটেড মই এই অক্টোবৰৰ পৰা অলপ আইসোলেট হোৱা নিচিনা হৈছিলে মানে ধৰক এনেই ঘৰত মানুহ আহিলে এনেকে সোমাই নাথাকো বা চবকে টাইম দিওঁ বা চবৰ লগত কথা পাতো কিন্তু যি ধৰক সামাজিক অনুষ্ঠানবিলাক মানে মই ভাবো সেই ঘণ্টাটোত একো নহয় কিন্তু আপুনি আগত যোৱা প্ৰিপাৰেচনটো আহি তাত কথা পতাখিনি ভাবি থকা কথাখিনি সেইটোত ডিস্ট্ৰেকশন এটা হৈ থাকে আপুনি জেগাটোৰ পৰা ঘূৰি অহাৰ পিছতো আপোনাৰ মাইণ্ডত চলি থাকে ন বস্তুটো that is why detaching is important এঘণ্টা এনেই গুচি যায় এনেকুৱা নহয় যে এনি টাইম পঢ়ি থাকো কিন্তু ঘৰত থাকিলে যে পঢ়ি থকা মাইণ্ডটোতে থকা যায় কিন্তু তালৈ যোৱা লাগে কোনোবাই ধুনীয়া বুলি ক'লেও ভাল বহুত সময় ভবা যায় বেয়া বুলি ক'লেও ভাবা যায় ঠিক কৈছে আৰু ছোৱালী মানুহৰ কাপোৰ ভাল কাপোৰ পিন্ধাৰ টেনচন থাকে ইমানখিনি টেনচন লোৱাকে ছোৱালী মানুহটো এইটোও এটা কথা থাকে মই ভাবো তাতকে এবছৰহে নাযাম তাৰপিছত একদম অফিচাৰ হৈ যাম Exactly. Wow. Apuni your মই আপোনাৰ কথাৰ পৰা এইটো কথা বুজি পাইছো যে your mindset was very right. যেনেকে আপুনি ভাবিব লাগিছিল আপুনি exactly সেই কথাকিটাই ভাবিছে. You thought about এইটো delayed gratification হয় যে অলপ টাইমৰ কাৰণে নিজকে ভাল লগা বস্তুবোৰৰ পৰা অতৰাই ৰাখো so that পিছত আমি achieve কৰো আমি নিজে অফিচাৰ হৈ মিলি আমি এনজয় কৰো গোটেই লাইফটো ৰয়ে আছে বিয়া হবা এইবিলাকটো হৈয়ে থাকিব বাট এইখিনি যিখিনি প্ৰিপাৰেচন আজি পাহে নাই খোৱা আগতেতো খাই আছিলো এটো আৰু চলিয়ে থাকিব just 1 year of your time আপোনাক লাগে to dedicate yourself completely to the preparation আৰু মেম এটা কথা মই ক'ব বিচাৰিছো যেতিয়া এটো কৰিব নহয় আপোনাৰ এটো মোটিভেটো কৰিব যে কোনোবাই এটো ফুৰ্তি কৰি আছে মই পঢ়ি আছো তো আপোনাৰ এটো বহুত ভাল লাগিব নিজৰ যে মই ইমান পাৰিছো এটো সংযম হ'বলে বহুত ভাল লাগে দুটামান ক্লাছৰ আগত মই এই কথাটো কৈছিলো এওঁলোকক আজি ক্লাছত যি সকলে মোৰ ক্লাছটো এটেন্ড কৰিছিল আৰু আজি ক্লাছটো এটেন্ড কৰিছে তেওঁলোকে এইটো কানেক্ট কৰিব হয়তো পাৰিছে যে মেমে এইটো কথা কৈছিলে এতিয়া আপুনিও কৈ আছে so that means it is true yes তেওঁলোকে লিখিছে yes বুলি আপোনাৰ লগত এনেকুৱা লাগিছে মোৰ বহুত কমনালিটিজ আছে মোৰ থট প্ৰসেসটো আপোনাৰ লগত আপোনাক যেতিয়া কথা কয় ন আমি ক্লাছ মই পাইছো দুই এটা আপুনি মটিভেশন কৰিবলৈ আহিলে তেতিয়া আপোনাক কথা ক'লে মোৰ লাগে মোৰ নিচিনা বুলি এনেকুৱা লাগে কৈ থাকিলে মই মানে মোৰ বহুত ভাল লাগে মই পিকনিক খাব যোৱা নাই সেইবোৰ খাব যোৱা নাই যেতিয়া ডিসেম্বৰ হৈছিলে মোৰ মানে ইমান ভাল লাগে নহয় মোৰ কিবা এনেকুৱা লাগে যে মই কিবা মজা থাকে মানে অহা বছৰ এনেকে খাম অহা বছৰ নিজৰ প্ৰিপাৰেচনটোতে নিজে ইমান ফুৰ্তি পোৱা যায় আপুনি যেনে কৈছিলে একদম লাভ হৈ যায় মানে সিৰিয়াসলি লাভ হৈ যায় ইমানখিনি জ্ঞান মানে পাব পাৰিছো পঢ়ি পেলাই নিজকে মানে বেটাৰ ফিল হোৱা হয় ইভলভ কৰিছো গ্ৰো কৰিছো মানে সেই লাইফষ্টাইলটোতে বহুত মজা আহিব ধৰে মানে অলপ দিনৰ পিছত লাইক when you get into that এনেকুৱা লাগে মোৰ নিজৰ কোম্পানীয়ে মোক বেছি ভাল লাগে নিজৰ লগত কথা পাতি মোৰ বেছি ভাল লাগে লোকতকে মোৰ নিজৰ লগত থাকি বেছি ভাল লাগে বহুত মানে মোক বেলেগত প্ৰয়োজন নোহোৱা নিচিনা লাগে মানে বহুত ভাল লাগে মানে নিজৰ কোম্পানী মই বহুত এনজয় কৰো ঘৰতে নাচি থাকো মই নাচো মেম পঢ়াৰ মাজত মই ভাবো এনেকে ক'ৰবাত নাচিম হেৰি হোৱাৰ পাছত মানে চব ক্ষেত্ৰতে নাচিব পাৰিব নাচা সকলে সেইটোৱে আপোনালোকে ভাবি থাকক যে মই ষ্টাফ কলেজত গৈ পেলাই নাচিমগে এনেকে বুলি কালচাৰেল নাইট হ'বতো তাতে নাচিবলৈ এতিয়া পৰা প্ৰেক্টিচ কৰি থাকক ফ্ৰী টাইমত আপোনাৰ বৰ যদি লাগে বাহিৰলৈ ওলাই গৈ কিছুমান নিগেটিভ মানুহৰ লগত কথা পাতাতকে আপোনালোকে ডান্স প্ৰেক্টিচ কৰক গান এটা উলিয়াই লওক মই এইটো নাচিম বুলি এণ্ড মানে কোৰিঅগ্ৰাফ কৰি মেলি নাচা প্ৰেক্টিচ কৰি থাকিব পাৰে
বহুত ভাল লাগিব বহুত মই বহুত এনজয় কৰো এইবিলাক হাঁহি উঠে অকলে অকলে নাচি থাকো কিন্তু মোৰ বহুত ভাল লাগে সেইখিনি মই এংজাইটি ডিপ্ৰেছন এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনাৰ নহলে তো ভেৰি গুড ইয়া আপুনি মানে মই নিজক বিশ্বাস কৰো আৰু ভাবো যে পঢ়িলে নোৱাৰা কথা নাই অবভিয়াছলি ৰাইট ৱেত পঢ়িব লাগিব কিন্তু পঢ়িলে কেতিয়াও অথলে নাযায় এইটো বস্তু কেতিয়াও নাযায় আৰু মই ভাবিছো যদি নহয়ও তেতিয়াও মোৰ এডভোকেচিত কাম আহিব ইমানখিনি জ্ঞান মই এনেকৈ মোৰ ইমান ডিপ্ৰেছনত যোৱা নাই কিন্তু কেতিয়াবা পঢ়িব মন নোযোৱাটো হয় বাৰু কেতিয়াবা পঢ়িব মন নাযায় কিন্তু মই তথাপি ভাবো যে এতিয়া যদি আজি মই এনেকে শুই যাওঁ মই টোপনিও নাহিব নপঢ়াকে শুই গলে তাতকে মই ভালকে পঢ়ো ভালকে শুই যাম Hirak Sharma apnar karone likhise only if I had 50% of your optimism in life probably one of the most optimistic and positive person I have come across aru hetu hosa kotha bahutor karone hetu hobo such level of positivity and optimism is like quite praiseworthy and it's rare hosa kotha kobole gole it's rare Thank you, ma'am. Thank you so much. Thank you, Hirak. Thank you. Yeah, wow. বহুত মানে ভাল লাগিলে আৰু তাৰ পিছতে আপোনাক কম্পিটিশন কেয়াৰে আপোনাক কেনে ধৰণে হেল্প কৰিলে আনশুমান গগৈ ছাৰৰ কি ৰোল আছিলে আপোনাৰ প্ৰিপাৰেচনটোত কেনেকুৱা ধৰণে আপোনাক মানে সহায় কৰিলে সেইটো বিষয়ে অকমান আপুনি ক'বচোন মেম অংশুমান ছাৰক মই এডমিশ্যন লোৱাৰ আগত এবাৰ লগ কৰিব গৈছিলো ছাৰক তেতিয়া আপুনি নাছিলে ছাৰ তেতিয়া সেই মক চলি আছিলে তেতিয়া আগৰ ছাৰক লগ কৰিবলৈ গৈছিলো মই মানে ভাবিছিলো জইন কৰাৰ আগত এবাৰ পাৰ্চনেলি মানুহজনক জানি মানে এবাৰ ভাইবটো মানুহৰ ভাল লাগিব লাগে মোৰ মানে এনেকুৱা কাম কৰিবলৈ মোৰ ভাইবটো অকণ মিলিলে ভাল ভাইব চেক কৰি লৈছে মানে আপুনি আগতে পজিটিভ হয় নে নহয় আপুনি সেইটো চাই মানে কিছুমান থাকে ন অকল প্ৰফেচনেলিয়ে বস্তুটো মানে চাই ন মই ভাবিছিলো ছাৰ কেনেকুৱা মানে কেনেকুৱা হ'ব ছাৰ গৈ মোৰ ইমান এনেকুৱা লাগিলে যে মোৰ নিচিনা এজন মানুহ কিয় আমি নকৰাৰ আগত এনেকুৱা লাগে ন বহুত ডাঙৰ বস্তু এইটো এটা যেতিয়া নোসোমোৱালৈকে তেনেকুৱাই লাগে কেনেকুৱা ধৰণৰ মানুহ কিনো কৰে কি ভাবে কি খায় কেনেকে পঢ়ে এনেকুৱা লাগে ন এনেকুৱা লাগে ছাৰকতো জানো মই কাৰণ মই ঢকুৱাখানাৰ মানুহ ছাৰ ঢকুৱাখানাতো ছাৰকতো এনেই জানো কি পাছ কৰিছে কি কথা মই চব জানো আগতে তো ছাৰক যেতিয়া গ'লো মোৰ এনেকুৱা লাগিলে মোৰ নিশ্চয় মানুহ দেখোন মই নোৱাৰা কি কথা আছে মই কষ্ট কৰিব পাৰো এইখিনি আছে গুণখিনি আছে মোৰ পজিটিভ খিনি মই জানো কি আছে আৰু নিগেটিভ খিনিও মই জানো ভালকে এইটো জনাৰ কাৰণে মই সেইটো ভাবি ছাৰে ইমান ভাল লাগিলে কথা পাতি মই দ্বিতীয়বাৰ একো ফটোৱে লোৱা নাই বা বেলেগ ইনষ্টিটিউটতো মই যোৱা ভাবিবলে বা সুধিবলে ইমান বিলাক ইনষ্টিটিউট আছিলে আজিকালিতো ঢেৰ আছে তাৰে মাজত আপুনি কেনেকে কম্পিটিশন কেয়াৰ চুজ কৰিলে আপুনি কোনকেইটা ফেক্টৰ কাৰণে চুজ কেনেকে ভাবিলে প্ৰথমতেতো কেনেকে গম পালে সেইটো কৈ দিয়ক এবাৰ আৰু কেনেকে ভাবিলে যে নহয় মই ইয়াতেই ল'ম নাই ঢকুৱাখানা মানুহৰ পৰা গম পালো মই এইটো ইনষ্টিটিউটৰ কথা ফেচবুকত মই দেখিলো পোষ্ট মোৰ ফ্ৰেণ্ড লিষ্টৰ এজনে আপোনালোকৰ সেই শ্বেয়াৰ কৰিছিলে তেতিয়া ইমান কম্পিটিশন কেয়াৰ প্ৰমোচনেল এইবোৰ নাছিলে সেনেকে শ্বেয়াৰ কৰোতে মোক মেইনছৰ মানে নামখিনি এনেকে শ্বেয়াৰ কৰিছিলে তেতিয়া সেই বেষ্টৰ তেতিয়া মই মানে সুধিলো এনেকে মোৰ ফ্ৰেণ্ড লিষ্টত এজন ফ্ৰেণ্ড আছিলে তাক সুধিলো যে কেনেকুৱা কি কথা ইয়াৰে হেৰি নেকি মই এনেই চিনি পাওঁ আপোনালোকৰ মানে শহুৰ দেউতাক চিনি পাওঁ আমি তেতিয়া চিনি পাইছিলো তেনেকে মই জানো তো মোক সুধি লওঁ আছে এনেকুৱা ভাল এইখিনি পাছ নাম দিছিলে যে মোৰ সেইকাৰণে অলপ মানে বিশ্বাস হৈছিলে যে সঁচাই মই জানো যে এনেকুৱা বহুত থাকে সেইবিলাক ইনষ্টিটিউট বিলাক এনেই কিছুমান কথা কয় তাৰপিছত মই ভাবিলো যে ছাৰক এবাৰ লগ কৰি আহো নিজে তাৰপিছত এডমিশ্যন আৰু বেলেগ এখন ইনষ্টিটিউটৰ কথা মোক ৰিকমেণ্ড কৰিছিলে মোৰ ফ্ৰেণ্ড এজনে যি মানে বহুত এতিয়াও আছে মানে বহুত প্ৰমোচনেল হেৰিয়ত থাকে সেইটো কৰাৰ পাছত মই দুইখনৰ নামটো মাইণ্ডত ৰাখিছিলো আৰু যে দুখনলৈ যাম গুৱাহাটীত গৈ দুইখনলৈ যাম কিন্তু ছাৰ লগ পোৱাৰ পিছত মই নগলোৱে মিলি গ'ল ছাৰ মোৰ বহুত ভাল লাগিলে ছাৰ স্মাইলটো বহুত ভাল লাগিলে যে ইমান চিম্পুল মানুহ যেন মই চব কথা ক'ব পাৰিম ছাৰক মানে এইটো বেয়া হৈছে মই এইটো পাৰো বা এইটো মই নোৱাৰিম ছাৰ জাজ নকৰিব মোক সেনেকুৱা লাগিলে সেইকাৰণে মানে মই ভাবিলো যে নাযাওঁ ইয়াতে লওঁ আৰু যি হ'ব হ'ব তেনেকে ছাৰ ললো ছাৰৰ মোৰ এটাই গুণ বহুত ভাল লাগে যেতিয়াই কৰো ছাৰ যদি নুঠায়ো ফোনটো পাছত হলেও ছাৰে কল বেক কৰে আৰু সমস্যাটো
ভালকে শুনে মানে বহুত ধুনীয়াকে তাৰপিছত কয় যে আপুনি পাৰিব সদায় পাৰিব বুলিয়ে কয় যে পাৰিব কৰক তাৰ মানে বহুত টিপছটো চবকে দিয়ে চবকে চাই টিপছ দিয়ে ইউটিউবতো দিয়ে কিন্তু ছাৰৰ পৰা আটাইতকৈ শিকিবলগীয়া গুণটো যে ছাৰ বস্তুটো বহুত সিম্পলিফাইড কৰি দিয়ে ইয়েছ তেখেতৰ এইটো এটা স্পেশাল কোৱালিটি ময়ো কওঁ মানে বহুত সিম্পলিফাই কৰিব পাৰে সেইটো এজন ভাল টিচাৰৰ যিটো গুণ মানে কমপ্লেক্স বস্তু এটা সিম্পলিফাই কৰি দিয়া ইজি কৰি দিয়া সো হি ৰিয়েলি হেজ গট দ্যাট কোৱালিটি বহুত মানুহে কয় এইটো পোৱা নাই মোৰ কিন্তু এটা কথা মই ষ্টুডেণ্টবোৰক এইটো ক'ব বিচাৰো মানুহে খুব বস্তুবোৰ পালে ভাবে এনাফ নহয় সুধি থাকে ন আমাৰ লগতে ক্লাছ কৰি থাকোঁতে মেম এইটো হ'বনে মই কেতিয়াও এইটো নাভাবো মই ভাবো যিখিনিয়ে আছে কিন্তু কমপ্লিট কৰি লোৱা ফাৰ্ষ্টত থকাখিনিয়ে কমপ্লিট নহয় ৰিভিজনটো 7-8 বাৰ কৰিব লাগিব তো আৰু এবাৰ পঢ়া একো একদমেই নহয় মই কওঁ যিখিনি টেষ্ট দিছে ইয়াত কেতিয়াও ভৰ্তিব নালাগে বেলেগ জেগাত মই কেতিয়াও মানে মই এখন কিতাপ পঢ়া নাই অকল নোটছ পঢ়িয়ে মই পৰীক্ষা দিছো অকল নোটছ পঢ়িছে আপুনি আৰু মই একো কিতাপে ফ'ল' কৰা নাই আৰু মই কিন্তু যিটো পঢ়িছো মই 7-8 বাৰ পঢ়িছো আৰু মই যিটো লৰ বেকগ্ৰাউণ্ডৰ আৰু নোটছ খিনিত আপুনি ষ্টিক কৰিলে মানে আপুনি একদম সিলেক্টিভ ষ্টাডি কৰি মেলি পুৰা পঢ়ি ওলাই গৈছে wonderful সেইকাৰণে আপোনাৰ জাৰ্নিটো স্ট্ৰেছ ফ্ৰী আৰু স্মুথ হ'ল না স্ট্ৰেছ ফ্ৰী নহলে আপোনাৰ মেবি স্ট্ৰেছ হ'ল দেন কিছুমানে হেতু মানে এন্ডলেস সার্চ অফ নোটস এন্ড কোৰ পৰা কিমান নোটস কালেক্ট কৰি ইমানে হৈ যায় যে তেওঁলোকে পঢ়িবই নোৱাৰে ইনষ্টেড অফ যিটো হাতত আছে সেইখিনিকে বাৰে বাৰে পঢ়াটো মই এটা কথা কওঁ এনাফ আছে এনাফ আৰু কতো যোৱাৰ প্ৰয়োজন নাই আপোনালোকে এইখিনি বুজিওক আৰু 100 বাৰ পঢ়ক বুজি পোৱা নাই যদি আৰু প্ৰথমতে কনফিডেন্স চবৰে ল' থাকে আমি ষ্টাৰ্ট কৰোঁতে আমাৰো ল'য়ে আছিলে কিন্তু পাছত আপুনি এমাহ একদম পঢ়কচোন পুৰা হেৰিয়ৰ দি তাৰপিছত আপুনি এমাহ পুৰা ডিচিপ্লিন পঢ়কচোন আপোনাৰ নিজে কনফিডেন্স আহি যাব যে মই পাৰিম অট'মেটিক আহি যাব আপুনি ৰাস্তাটো আহি যাব পুৰা কেনেকে যাব লাগিব আহি যায় যেনেকে মেথছ বিলাক কৰি থাকিলে বেলেগ এটা মেথছ আহিলেও আমি গম পাওঁ এই মেথছটো এইটো পদ্ধতিতে কৰিব লাগিব তেনেকুৱা কথা আপোনাক তেতিয়া কোনো ষ্ট্ৰেটেজি বজাব নালাগে আপুনি এমাহ পঢ়াৰ পাছত আপোনাৰ অট'মেটিক আপুনি চব ষ্ট্ৰেটেজি গম পাই যাব গম পাই যাব আপুনি সুধিবই নালাগে কাকো কি পঢ়িব লাগিব কি কৰিব লাগিব আপুনি নিজে গম পাব যে মোক ক'ত গুৰুত্ব দিব লাগিব ক'ত কম গুৰুত্ব দিব লাগিব মেম সেইটো নিজে গম পাই যাব বাস থকা মেটেৰিয়েল খিনিৰ ওপৰত ফেথ ৰাখি যিটো টিপছ দিয়া হয় সেইখিনিৰ ওপৰত ফেথ ৰাখি কৰি গলেই হ'ল আৰু একদম অংশুমান ছাৰৰ ওপৰত পুৰা মানে অন্ধকে বিশ্বাস কৰক ভাষাই যদি কয় একদম পশ্চিম ফালে ওলাই সূৰ্যটো সেইটো বিশ্বাস কৰক এই মুহূৰ্তত আৰু বিশ্বাস কৰিব লাগিব This is a secret to your success. আপুনি যে ইমান মানে innocent heart এটা লৈ পিনি একদম blind faith ৰাখিছে this blind faith is very important having blind faith in your mentor যদি mentor নহলে হেতেন যদি বেলেগ কোচিংত গৈছে তেতিয়া বেলেগ কথা আৰু আপুনি যদি মনত কাবাক mentor বুলি ভাবি লৈছে নহয় তেওঁৰ কথাখিনি তেওঁৰ গাইডেন্সটো ব্লাইণ্ড ফেইথেৰে একদম ইনোসেন্ট হাৰ্ট বাচ্চাবিলাকক যেনেকে যি কলে বিশ্বাস কৰে তেনেকুৱা ধৰ ইনোসেন্ট হাৰ্টেৰে বিশ্বাস কৰিব লাগিব আপোনাৰ হিমানখিনি মানে আপোনাৰো হিমানখিনি অনেষ্টি এণ্ড চিম্পলিচিটি এণ্ড ইনোসেন্স আছিলে সেইকাৰণে মানে গডে আপোনাক এনেকুৱাকে ব্লেছ কৰিলে যে ইমানখিনি কৰিয়ে বহুত আৰামছে আপুনি ওলাই যাব So we are really happy to know you আৰু আপোনাৰ জাৰ্নিটো কথা আজি পাতিবলৈ পাই মানে বহুত ভাল লাগিলে আৰু এইটো কথাটো আপুনি ইমাজিন তো কৰিছেই চাগে এইটোতো নকৰা নাভাবাকে থাকা নাই মইতো সদায় ভাবো কি কম কিন্তু আপুনি চাগে প্ৰেক্টিচ কৰিছিলে যে মই এনেকে কম মই এইটো টিপছ দিম আপুনি আই এম শিওৰ আপুনি প্ৰেক্টিচ কৰি থৈছে সেইটো 100% পঢ়ি থকা বক্তৃতাও দি থাকে পঢ়ি থকাৰ মাজত কথা কৈ থকা মানুহ আমি পটককে ডিষ্ট্ৰেক্ট হৈ মেলি সেই তাৰ পালোগে যে এনেকে ভাষণ দিম আৰু এনেকে নাচিম গৈ পিনি মই মানে বহুত কিন্তু মই লাষ্টত এটাই কওঁ মই বহুত এনজয় কৰিলো জাৰ্নি
মোৰ জীৱনৰ আটাইতকৈ ভাল লগা এবছৰ আছিলে 2000 বহুত ধুনীয়া এবছৰ 1.5 বছৰ বা যিমানটো টাইম আপুনি স্পেন্ড কৰিছে ন জীৱনৰ এটা বহুত ধুনীয়া ফেজ অফ লাইফ ময়ো এটা কথা মই আগতেও জানো মেম এইটো এটা জব হয় কি বেলেগে আপুনি এইটো কৰিছে আপুনি এজন ইভেন্ট হেৰি হয় মেনেজাৰ সবয়ে কোনোবাই লয়াৰ কৰি খাব প্ৰফেশ্যন হয় কোনোবা টিচাৰ কৰিব মোৰ এটা প্ৰফেশ্যন জাষ্ট এজ এ প্ৰফেশ্যন এইটো কিবা বহুত হাইপত মই কেতিয়াও পৰীক্ষা দিব অহা নাই মেম মই জানো এইটো আনাদাৰ যে জব তাত টেনশ্যন থাকিব চব থাকিব কিন্তু মই এইটো মোৰ জাৰ্ণিটো যিটো আছিলে মোৰ জীৱনৰ কাৰণে যিটো লেচন আহিলে সেইটোৰ পৰা মোক এতিয়া কোনো বস্তুৱে হটাব নোৱাৰে আৰু ইমান কনফিডেন্স ফিল কৰোঁ মই মানে একো বস্তু মোৰ যদি বহুত ডাঙৰো কিবা হৈ যায় লাইফত এতিয়াও যদি এটা বহুত বোলে ডাঙৰ কিবা প্ৰব্লেম আহিলে ডাঙৰ কিবা এনেকুৱা হ'ল যিটো মানুহে নিবিচাৰে নিজৰ ক্ষেত্ৰত হওক তেতিয়াও মোক কিন্তু কোনো তলত নিব নোৱাৰে এইটো মুহূৰ্তত মই ইমান কনফিডেন্স ফিল কৰোঁ Of course, এতিয়াতো নোৱাৰি আপুনি আগতে ইমান কনফিডেন্ট আছিলে অলৰেডি আৰু এতিয়াতো it has reached a new level এতিয়া আপোনাক কোনেও হিলাব নোৱাৰে সেইকাৰণে মেম থেংক ইউ ছ' মাছ আপোনাক মই 2-এটাই ক্লাছ পাইছোঁ কিন্তু আপুনিও বহুত মানে পজিটিভ ফিল হয় মোৰ বহুত লগ পোৱা নাই পাৰ্চনেলি কিন্তু বহুত পজিটিভ ফিল হয় আপোনাৰ পজিটিভ বহুত পজিটিভ ভাইবছ আহে আপোনাৰ পৰা থেংক ইউ ছ' মাছ এতিয়া শিল্পী মেমক সুধিছে কোনোবাই যে মৰ্ণিং সোনকালে উঠা কামটো কেনেকে টেকেল কৰিছিলে what are your tips if somebody wants to wake up early ময়ো বহুত বেয়া মৰ্ণিঙত উঠা এতিয়া আকৌ নাইকিয়া নিচিনাই হৈ গৈছে পৰীক্ষাৰ পাছৰ পৰা 6-7 বাজিয়ে যায় উঠোতে এটা কথা কওঁ প্ৰথম কথা যেতিয়া এটা বস্তু আৰম্ভ কৰিবা নহয় নিজক সুধিব লাগিব যে মই কিয় আৰম্ভ কৰিছোঁ কাৰণ এনেই পঢ়ি থকা কোনো কাম নাই বেলেগ কাম প্ৰডাক্টিভ ধেৰ কাম আছে দুনিয়াত তো সেইটো কৰিবলৈ যোৱা যদি এইটো বস্তু পঢ়িব আহিছা তেনে প্ৰথম এইটো গম পাব লাগিব যে মই পঢ়িব লাগিব ইয়াতো ফুংফাং কৰিলেতো নহ'ব তুমি কষ্ট কৰিব লাগিব তাৰ বাদে কোনো তোমাক 10টা কুৱেশ্যন দিব তাৰপৰা পঢ়ি কমন পেলোৱা ডিগ্ৰী পৰীক্ষা নহয় এইটো তো এইটো কম্পিটিশ্যন তোমাতকৈ যদি 913টাই যদি এতিয়া আমাৰ লগত 913টাই যদি তোমাতকৈ বেছি কষ্ট কৰিছে তেনেহ'লে তুমি পাছত থাকি যাবা তো আৰু 2 নম্বৰ কথাটো হৈছে এইটো ডিগ্ৰী পৰীক্ষা আৰু কম্পিটিটিভ পৰীক্ষাৰ আৰু এটা পাৰ্থক্য আছে ইয়াত তোমাৰ কোনো পাৰ্চেণ্টেজ নহয় যে মই 70% পালে পাছ কৰিম মই 30% পালেও ৰেংক ওৱান আহিব পাৰোঁ যদি মই সেইটো বেষ্টত 38 হাইষ্ট মাৰ্ক হয় সেই দুটা মই প্ৰথমতে জানিছিলোঁ আৰু 2 নম্বৰ কথা মই এইটো এটা চেলেঞ্জ হিচাপে লৈছিলোঁ যে মই যিহেতু নোৱাৰোঁ এইটো কাম কৰিবলৈ তো মই ভাবিছিলোঁ APSC পাছ কৰাটো সহজ নহয় তো প্ৰথম এইটোৱে চাওঁচোন যে এইটো কৰিব পাৰোঁ নে নাই মানে ৰাতিপুৱা উঠা কামটো তো এইটোৱে প্ৰথম চেলেঞ্জ কৰিছিলোঁ মই মানে মনতে মই এনেকৈ অলপ ভাবোঁ কথাবিলাক মই যদি ৰাতিপুৱা উঠিব পাৰোঁ তেনেহ'লে মই পঢ়িব মানে পাছো কৰিম তেনেকৈ মানে মই খুব লিংক কৰোঁ বস্তুবোৰ যদি উঠিব নোৱাৰোঁ ফেইল কৰিম তেনেকৈ ভাবোঁ ৰিলেট কৰি লওঁ যে সেইকাৰণে মই ভাবোঁ যে মই যদি ৰাতিপুৱা সদায় উঠিব পাৰোঁ মইতো পাছ কৰিমেই এইটো কোনো মানে ভগৱানৰ মানে এনেকুৱা মই ভাবি লওঁ মানে এনেকুৱা মই অলপ চেলেঞ্জ কৰোঁ নিজকে তো মই সেইটো ভাবি মানে মোৰ 2টা বজাৰ পৰাই টোপনি নাহে 3টা বজাত উঠিব লাগে প্ৰথম দিনত এনেকুৱা হৈছিলে মানে 2টাতে সাৰ পাই যাওঁ মানে এলাৰ্ম বজাৰ আগতে সাৰ পাই যাওঁ মানে উঠিব লাগিব মই এইটো ভাবোঁ মানে তাৰপিছত যে মই এমাহমান উঠিলোঁ তাৰপিছত মোৰ এইটো মানে একদম নিচিনা হৈ গ'ল ৰাতিপুৱা উঠাটো মানে ইমানেই ভাল লাগে উঠি ইমানেই ভাল লাগে আৰু যেতিয়া ৰাতিপুৱাই মই মানে MCQ আৰু এইখিনি কৰি লওঁ তাৰপিছত মোৰ এনেকুৱা লাগে মই ইমানটো প'ৰ্চন কৰিলোঁ দুপৰীয়া আৰু মই মেইনছৰ কাৰণে অলপ পঢ়িম আৰু আবেলিটো ক্লাছ থাকে 4টা বজাৰ পৰা মই বহুত ৰেগুলাৰ আছিলোঁ দেই ক্লাছত এইটো মই নিজক মানে কওঁ মানে মই ক্লাছ চাগে এটা মানুহ বাং কৰা নাই নেকি এবছৰ দিন মানে যিমান ক্লাছ হৈছে মই কৰিছিলোঁ মানে মই ক্লাছটো অকল এইটো কাৰণে নকৰোঁ যে মানে কিবা এটা পাম ইনফৰমেশ্যনটো মই বেলেগকো পাব পাৰোঁ কিন্তু মই মোৰ যিটো মগজৰ যিটো লেভেল এটা বস্তু চিন্তা কৰা চাহাৰটোৰ লগত যেতিয়া ইণ্টাৰেকশ্যন হয় নহয় লেভেলটো অলপ মানুহৰ আপ হৈ যায় মানুহে 10টা বহুত কথা চিন্তা কৰিব পাৰে মানে বহুত প্ৰয়োজন বুলি ভাবোঁ মই এইটো এক্সামৰ কাৰণে মানে লেভেলটো নিজৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো কাৰণ বেছিভাগ এনালাইটিকেল কুৱেশ্যনে আহে মেথছত তো তুমি কেতিয়াও কেনেকৈ পঢ়ি গৈছা তেনেকৈ তুমি তাত কেতিয়াও লিখিব নোৱাৰা তুমি ভাবিব লাগিব যে কুৱেশ্যনটো মই কেনেকৈ উপস্থাপন কৰিম মই ভাবোঁ যে সেইকাৰণে মই যিটো আণ্ডাৰষ্টেণ্ডিঙৰ মোৰ যিটো লেভেল আছিলে এবছৰৰ আগত তো মই সেই লেভেলটো মই বঢ়াব বিচাৰিছোঁ যে মোৰ চিন্তা কৰাৰ কেপাচিটি মই একদম মগজটো খুলি ৰাখোঁ মানে মই ছাৰহঁতে যদি এনেও কিবা এটা কথা কয় সেইটোও মই নোট কৰোঁ আৰু তেনেকৈ মই এনচাৰ ৰাইটিঙৰ প্ৰেক্টিচ কৰোঁ মই এইটো চাওঁ যে মই ছাৰহঁতে কোৱাৰ লগত লিখিব পাৰিছোঁ নাই
যদি মই এইটো লিখিব পাৰিছো তো মোৰ এনচাৰ ৰাইটিঙৰ প্ৰব্লেমেই নাই যদি মই সব লিখি যাব পাৰিছো তো মই এনচাৰ ৰাইটিঙৰ প্ৰেক্টিছ মই ক্লাছত কৰা নিচিনাকে কৰোঁ মই মানে এইটো চেলেঞ্জ কৰোঁ নিজক মই ছাৰহঁতে যাতে মই দ্বিতীয়বাৰ সুধিব নালাগে ছাৰ কি কৈছিলে মই ছাৰে প্ৰথমবাৰ এনে লিখিবলৈ নকোৱা কথাটো এনে কোৱা কথাটোও মই লিখি যাওঁ ছাৰে যদি কয় তুমি কোৱাচোন এইটো এনেকুৱা হ'ব এইটো এইকেইটা গুণ থাকিলে মানুহে পাছ কৰে এনেকুৱা কথাবোৰতো কৰিব নালাগে কিন্তু মই সেইটো লিখি মানে মই প্ৰেক্টিছৰ কাৰণে লিখো মোৰ হাতখন যাতে চলি থাকে মানে আপুনি ইউ এনশিওর যে একো এটা বস্তু মানে আপনার মিস হৈ নাযায় মানে একদম এভরি ওয়ার্ড এভরি টিপ সৰুৱে হওক ডাঙৰে হওক ইউ ওয়ান্টেড টু মেক দ্য বেস্ট আউট অফ ইট মানে একদম স্কুইজ কৰি মানে গোটেইখিনি লৈ লওঁ আৰু একো যাতে মানে নো ষ্টোন আনটাৰ্নড মানে মই পাছ কৰিব লাগিব ইন্টাৰভিউ দিব লাগিব মই যাতে কিবা এটা থাকি নাযাওক এনি হাও মই দিবলৈ যাব লাগিব এইটো ভাবি পিনি তেতিয়া মই ভাবো উঠিব পাৰিব মানুহ তাৰ কোনো মানুহে মনটোৰ কাৰণেহে নোৱাৰে উঠিবলৈ ভাবে যে আপুনি নিজৰ মনটোক বুজাই দিলে মানে যে you are going to do this and if you are going to do this then you will succeed তেনেকে আপুনি ৰিলেট কৰি ললে মোৰ ৰখাব না উঠিবলৈ এনেকুৱা লাগিব তাৰপিছত বেছি যেতিয়া উঠো তেতিয়া মাহঁতেও মৰম বেছিকে কৰে ন ছোৱালীজন ভাবে পজিটিভ ৰিইনফোৰ্সমেন্ট পোৱা যায় মানে মাহঁতে ভাবে যদি ছোৱালী ৰাতিপুৱা উঠিব নোৱাৰে তিনটাত উঠিছে যেতিয়া তাই এজনী চিৰিয়াছে লৈছে তো মোৰ ঘৰখনৰ পৰা যেতিয়া মৰমটো পাওঁ মই আৰু উঠিবলৈ মানে বহুত মন যায় মানে কেতিয়াবা নুঠিলে মায়ে কয় আজি কিয় নুঠিলা বা আজি কি হ'ল দেৰি হ'ল যে মই মানে চবতকে আগত পঢ়ি থাকো না মায়ে দেখে দেখে তো সেইটোও মোক পাছলে ইমানে মটিভেট কৰিলে যে মই নুঠা দিনা মানে মই ভাবো যে ঘৰৰ পৰা মৰম কম পাওঁ সেইকাৰণেও মই উঠি পঢ়ি থাকো তেতিয়া পঢ়ি থকা দেখে মাহঁতেও বহুত মৰম লাগে মাহঁতেও মোৰ কামখিনি কৰি দিয়ে যিখিনি মই আগতে মোক বহুত হেল্প কৰি দিয়ে তো মোৰ সেইখিনি কাৰণেও মই উঠো যাতে মই মাহঁতৰ সেই বস্তু নহলে কোনো কৈ নিব ন তোমাক হেল্প তুমি নিজে যদি সেইটো নেদেখুৱা ঘৰৰ মানুহক কৈ লাভ নাই তুমি নিজে চিৰিয়াছনেছটো দেখাব লাগিব তুমি নিজে নিজৰ চেক্ৰিফাইচখিনি দেখাব লাগিব তেতিয়া মাহঁতেও তোমাৰ কাৰণে চেক্ৰিফাইচ কৰিব অবভিয়াছলি কৰিব মই সেইটো বহুত ভাবো মানে কথাটো সেইকাৰণেও মই কৰিছিলো অলপ মোৰ মা মানে বহুত ছেটিছফাইড হয় ৰাতিপুৱা উঠিলে বহুত বেয়া পায় দেৰিকে উঠা মানুহক তো মানে সেইটো কাৰণেও মই কৰিছিলো অলপ সেইটোও মোক ইনস্পায়াৰ কৰিছিলে So সেইটো নিজকে কনভিন্স কৰিব লাগিব নিজৰ মাইন্ড এভৰিথিং কামছ ফ্ৰম দ্য ব্ৰেইন এভৰিথিং কামছ ফ্ৰম দ্য মাইণ্ডছেট নিজকে কনভিন্স কৰিব পাৰিলে ইউ কেন ডু এনিথিং সিসেটৰ ক্ষেত্ৰত মেম এটা কথা ক'ব বিচাৰো ষ্টুডেন্ট মানে এই বছৰ যিটো আমাৰ পেপাৰ আছিলে অলপ ইজি আছিল হয় কিন্তু তাৰ আগৰ বছৰ অলপ টাফ আছিল পেপাৰখন এইবাৰ কিন্তু মই ভাবো যে জবছতকে অলপ ইজি আছিলে কিন্তু এইটো এক্সপেক্ট কৰিব নোৱাৰে যে এবাৰো ইজি আহিব বা একেটাই ষ্টাইলৰ আহিব কেতিয়াবা টান হৈ যায় পেপাৰ মই আৰু মেথছৰ বেকগ্ৰাউণ্ডৰ আছিলোঁ বা মই চায়েন্স আছিলোঁ চায়েন্সৰ বেকগ্ৰাউণ্ডৰ কাৰণে মই যদিও ল'লে আহিলোঁ সেইকাৰণে অলপ বেকগ্ৰাউণ্ডটো আছিলে এনচাৰ মই যিখন কিতাপ লৈছিলোঁ আগৰলৈ তোৰ তাত এনচাৰবোৰ যেতিয়া থাকে ন মই তাত সেইটো চাই মানে কোনো নিশিকালে মই বুজি পাই যাওঁ যে এইটো কেনেকৈ কৰিছে বস্তুটো তো সেইটো মোৰ সুবিধা আছিল মই যিহেতু BSc আছিলোঁ মই গ্ৰেজুৱেশ্যনৰ কিন্তু যিখিনি নাই ন যিখিনি আৰ্টছৰ বেকগ্ৰাউণ্ডৰ মানুহ হয় মেথছৰ অলপ বহুতে টাইম লাগে আপোনালোকে যদি 2-3বাৰ কৰাৰ পাছত বস্তুটো সেই কিছুমান কৰিব নোৱাৰে যিহেতু 33% পাব লাগে কাৰণে আপোনালোকে চাওক যে বাকী যিখিনি আছে কম্প্ৰিহেনশ্যন বা যিখিনি বেলেগখিনি কৰিলেও আপোনাৰ পাছহে কৰিব লাগে সেইখিনিত আপোনালোকে এনেকুৱাকৈ প্ৰেক্টিচ কৰক বা আপোনালোকে পেপাৰখন অকণমান ৱৰ্ড কৈ পঢ়িবলৈ চাওক বুজিবলৈ চাওক যিটো কম্প্ৰিহেনশ্যনত বহুত লাভ হয় মানুহৰ আপুনি সেই বেলেগ পাৰ্টটো অলপ বেছি ভাল কৰক যদি আপুনি মেথছৰ পাৰ্টটো কৰা নাই বেছি যদি আপুনি কৰি কৰা নাই বেছি টাইমটো লছ নকৰিব তাত কাৰণ পৰীক্ষা হলত আৰু অলপ পেনি খোৱা যায় ঘৰতটো অলপ সুবিধাতে কৰা যায় পৰীক্ষা হলত আৰু অকণ জনাটো নজনা আমিও হওঁ নজনা নিচিনা হৈ যায় যদিও চায়েন্সৰ মানুহ আছিলোঁ আমাৰো কিছুমান নাজানা মানে জনা বস্তুটো তাত উত্তৰটো নোলোৱা নিচিনা লাগে কাৰণে মই ভাবোঁ যিটোত আপুনি আছে যিটোত আপুনি ভাল সেইটো আপুনি এনেকুৱাকৈ কৰক যাতে তাৰ পৰা আপোনাৰ নম্বৰ কাঢ়িব নোৱাৰে কোনো মই এইটোৱে ক'ম থেংক ইউ আৰু এটা কোনোবাই সুধিছিলে সায়েন্স বেকগ্ৰাউণ্ডৰ হলে ফাৰ্ষ্ট এটেম্পটত কৰিব পাৰিব নে নাই তেখেতে কৰি দেখাইছে অলৰেডি শিল্পী গগৈ তেখেতেও সায়েন্স বেকগ্ৰাউণ্ডৰ আছিলে তেওঁ অলৰেডি পাছ কৰিলে ফাৰ্ষ্ট এটেম্পটত আৰু ইফালে ময়ো আছো ময়ো পাছ কৰিছিলো ফাৰ্ষ্ট এটেম্পটত সো সেইটো নোৱাৰা কোনো কথাই নাই দ্যাট ক্যানট বি এ ৰিজন ফৰ ইউ নট সাকসিড তাৰপিছতে এছে ৰাইটিঙৰ টিপছ বিচাৰি আছে বহুতে এছে ৰাইটিঙৰ বিষয়ে কৈ দিয়ক অকমান
मैम एक्चुअली एसे करने की मैम एसे राइटिंगৰ কাৰণে মই বহুত টপাৰ এছে ৰাইটিংৰ কাৰণে মেম মই বহুত টপাৰৰ এছেবোৰ পঢ়িলো ইউপিএসসি টপাৰৰ এছে যিবিলাক মানে পায় ন হেতৰ মানে ইনষ্টিটিউটবোৰে প্ৰকাশ কৰে যে যিখিনি এছেবিলাক হেতি মক দিয়া এছেবিলাক মই গো আমাজনৰ পৰা আনিছিলো আনি মই মানে প্ৰায় 25 জন মানৰ ইউপিএসসি টপাৰ এছে পঢ়িছো পঢ়ি পিনি মই বুজিবলৈ চেষ্টা কৰিছিলো যে মানে ধৰণটো কেনেকুৱা লিখাৰ কোনটো ৱেট লিখে কেনেকে তেওঁলোকে বস্তুটো আগুৱাই লৈ যায় কেনেকে চিন্তাটো কৰে এটা টপিকৰ কাৰণে কিমানটা ভাস পইণ্টত চিন্তা কৰে কোন কোন পইণ্টত মই গোটেইখিনি চাই এটা বুজি পালো যে সব টপিকৰে তেওঁলোকে কিছুমান সব পইণ্টত ভাবে ধৰক পলিটিকেল এডমিনিষ্ট্ৰেটিভ ছ'চিয়েল টেকনলজিকেল এনভাইৰনমেণ্টেল সেই টপিকটোৱে সেই বস্তুখিনি কেনেকে মানে এফেক্ট কৰিছে মই প্ৰতিখন ৰচনা পঢ়ি মেইন ভাৱটো বুজিবলৈ চেষ্টা কৰিলো আৰু অকমান কপিও কৰিছো মানে তেওঁলোকে কেনেকে আৰম্ভ কৰিছে সেকেন্ড পেৰাগ্ৰাফত কিমটো কথা লিখিছে বডিটোতো সবৰে বেলেগ হ'ব কিন্তু কনক্লুজনটো কেনেকুৱা কৰিছে তো মই বহুত পঢ়িছিলো তেওঁলোকৰ এছেবিলাক আৰু তেনেকে মই মানে এছেৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলো আপুনি কিবা টিপছ দিব বিচাৰিব নেকি কম টাইমত কি কৰিব পাৰি প্ৰথম কথা টাইম কম বুলি আপুনি এতিয়াপাও হিচাপ কৰকচোন 24 ঘণ্টাকে 17 মাৰ্চলৈকে মই ভাবো এতিয়াও এনাফ টাইম আছে আৰু আপুনি এতিয়া গ্ৰেজুৱেচন কৰি আহিছে যেতিয়া একো কথা নজনাকে থকা নাই অবভিয়াছলি আমি অলপ চলপ সব বস্তুৱে জানো আপুনি এটা ষ্ট্ৰেটেজি এটা বনাওক আজিৰ পৰা 17 মাৰ্চলৈকে মানে 16 মাৰ্চলৈকে 17 মাৰ্চৰ দিনাটো পৰীক্ষা একদম এনেকুৱা এটা ষ্ট্ৰেটেজি বনাওক মানে কোনটো বস্তুৰ কিমান টাইমটো দিব আপুনি পলিটি কিমান পঢ়িব বা যদি আপুনি অলৰেডি একো পঢ়া নাই একো নাজানে তেনেহলে আপুনি মই ভাবো যিখিনি সাহাতে পঢ়াইছে যদি একো পঢ়া নাই তেনেহলে অলপ পলিটি আৰু মডাৰ্ন হিষ্ট্ৰী আৰু যেটো এনভায়ৰনমেন্ট এটা ইকোনমিকো অলপ ইম্পৰ্টেন্টে হয় কিন্তু এমসিকিউ কৰিলে ইকোনমিক ইমান জনা নাযায় কাৰণ ইকোনমি অলপ কনসেপ্ট বেস হয় বস্তুবিলাক তো এইগিটা আপুনি অলপ এই চাৰিখন সাবজেক্ট আপুনি অলপ বেছি গুৰুত্ব দিয়ক কাৰণ ময়ো যিখিনি এনভায়ৰনমেন্ট এই চাৰিটা বস্তুৱে ফিলিমছৰ কাৰণে একদম বহুত ভালকে পঢ়িছিলো আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই অকল পেপাৰখনে পঢ়িছিলো তাৰ বাদে মই একোৱে চোৱা নাই আপুনি যেতিয়া পিআইকি কৰিব ভাবিছে কোৱেশ্চন তেতিয়া আপুনি গম পাই যাব যে পেপাৰখন চালে কোনটো কোৱেশ্চন কোনটো বস্তু আমি চাব লাগে বা নালাগে কোনটো ইম্পৰ্টেন্ট হয় নহয় আৰু যোৱাবাৰ যদিও পেপাৰ টান আছিলে মোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি মানে মোৰ 130 আছিলে যোৱাবাৰ মাৰ্কছ পাইছিলো মই যেটো হিচাপ কৰি আৰু গমটো পোৱা নাই পাইছিলো মোৰ পৰীক্ষা ভালেই হৈছিলে যোৱাবাৰ মই পলিটি মানে এনেকুৱাকে পঢ়িছিলো বস্তুটো যাতে মোৰ পলিটি যি কোৱেশ্চন নহওক 1-2 যদি যায়ও যাব কিন্তু মানে একদম থাকিব লাগিব এইখিনি আৰু মই যেটো লোৱাৰ বেকগ্ৰাউণ্ড আছিলে এটো অলপ ভাল আছিলে বাৰু যেটো মই এলএলএমও কৰিছো লোৱাৰ পাছত এলএলবি পাছত তো মই অকমান হেতু কাৰণে সেই বস্তুখিনি সোনকালে পাৰিছিলো বুজি পাইছিলো জলদি কিন্তু আপুনি পলিটি ধৰক আপোনাৰ কোনকিটা চেপ্টাৰ আপুনি গুৰুত্ব দিব লাগে মই ভাবো প্ৰথমটো পলিটিৰ যেটো পাৰ্লিয়ামেন্ট চেপ্টাৰটো থাকে লক্ষ্মীকান্তৰ তো মানুহে একদম ভালকে পঢ়িব লাগে যোৱাবাৰ ভাইস প্ৰেসিডেন্ট খিনি কথা ইমান আহিছে নহয় সৰু সুৰা কথাখিনি তো মোৰ সেইখিনি কোৱেশ্চনৰ এটাও ভুল হোৱা নাছিলে মই ভাবো আপোনাক এই চাৰিটা সাবজেক্ট একদম ভালকে চাওক ভালকে একদম যাতে আপোনাৰ দুই এটা কোৱেশ্চন হেৰি হলো এনভায়ৰনমেন্টটো কিন্তু মই এমসিকিউয়ে কৰিছো দেই এনভায়ৰনমেন্ট মই পঢ়া নাই থাকে মই এইখন যে লুচেন্টৰ এমসিকিউ কৰিয়ে মোৰ এনভায়ৰনমেন্টৰ 3টা কোৱেশ্চন শুদ্ধ হৈছে মোক ভুল হোৱা নাই মই এইটো কৈছো মডাৰ্ন হিষ্ট্ৰীও মই বেছি এমসিকিউয়ে কৰিছো ইমানো পঢ়া নাই কিন্তু মই এমসিকিউ কৰোতে মডাৰ্ন হিষ্ট্ৰীখন অলপ জানি গলো কিন্তু অলপ চলপ ছাৰৰ সেই যিখিনি আছে ন ৰেকৰ্ডেড ভিডিঅ' খিনি অলপ চাইছিলো মডাৰ্ন হিষ্ট্ৰী কাৰণ ছাৰ হিষ্ট্ৰী মানুহ বহুত ধুনীয়াকে ছাৰ বহুত ইণ্টাৰেষ্টিংলি পঢ়াইছে মডাৰ্ন হিষ্ট্ৰী বা হিষ্ট্ৰীখিনি অংশুমান ছাৰৰ ক্লাছখিনি বহুত ভাল লাগে বহুত আপোনাৰ মানে চাই থাকিলে মই সেইটো কাৰণে এঘণ্টা টাইম ৰাখোৱেই মানে ভিডিঅ'খিনি চোৱাৰ কাৰণে অলপ মই ফাষ্ট মুডত কৰি লওঁ অকণমান ফাষ্ট মুড কৰি লওঁ আৰু মই পুৰা নোট কৰোঁ আপুনি চাই এনে নাযাব আপুনি বহীখন লৈ ল'ব সেইখন লওঁতে কাৰণ আপুনি যদি বহীখনত লিখি নথয় আপুনি আকৌ ভিডিঅ'টো চাব লাগিব না কিবা পাহৰি গ'লে তো আপুনি এবাৰ ভিডিঅ' চাওঁতে আপুনি পুৰা বহী কলম লৈ ইম্পৰ্টেন্টখিনি লিখি যাব আপুনি যদি ছেকেণ্ড টাইম আকৌ এইটো বস্তু চাব নালাগে নহ'লে আপুনি এনেই যদি চাই গৈ থাকে তো আকৌ চাব লাগিব সেইকাৰণে আপুনি যিয়ে নাচাওক যি বস্তুৱে নহওক বহী কিতাপটো লৈ ল'ব আৰু নোৱাৰাৰ কোনো কথা নাই কেতিয়াবা বহুত টান হয় যোৱাবাৰতো বহুত কাটক কমতে মানুহ পাছ কৰিছে পাছে কৰিব লাগে
তো আপুনি হয়তো 2 মাহ পঢ়িলে আপুনি কাবাতকে ভাল নম্বৰ পায়ে পাছ কৰি যাব এনেকুৱা কোনো কথা নাই কেতিয়াবা বহুত পঢ়িলেও আপোনাৰ নোৱাৰা হৈ যায় মাজত কিন্তু আপুনি নোৱাৰাৰ কোনো কথা নাই কিন্তু আপুনি প্ৰায়ৰিটাইজ কৰক মই পলিটি কিন্তু কিতাপ মানে নিউজ পঢ়িছোঁ পুৰা ভালকে পঢ়িছোঁ কিন্তু মই MCQ এনভাইৰনমেণ্ট MCQ কৰিছোঁ হিষ্ট্ৰী অকল ভিডিঅ' চাইছোঁ আৰু MCQ কৰিছোঁ আৰু ইকনমিক্স অলপ পঢ়িছোঁ কাৰণ ইকনমিক্সৰ অলপ কনচেপ্ট হয় যেনে যিখিনি কনচেপ্ট যেনে GNP GDP যিখিনি সাধাৰণতে আহি থাকে আপুনি সেই বস্তুখিনি কনচেপ্টটো বুজিবলৈ চেষ্টা কৰক কাৰণ আজিকালি পৰীক্ষাৰ পেটাৰ্ণটো চেঞ্জ হ'ল তো আপুনি এক্সেক্টলি বুজিব চেষ্টা কৰক আৰু যদি কিবা বুজি নাপায় লগে লগে ছাৰলৈ ফোন কৰি সোধক মই কিন্তু এইটো কৰিছিলোঁ বুজি নাপালে মানে গৈ দিলোঁ যে কাইলৈ সুধিছিল কাইলৈ যিটো আকৌ এটা নতুন সমস্যা আহিব ন কাইলৈ আকৌ নতুন কথা এটা বুজি নাপাম তো দুটা কথা হৈ যাব না বুজি নোপোৱা মই সেইকাৰণে যিদিনাই বুজি নাপাওঁ সেইদিনাই সুধি লওঁ যে এইটো কথা আৰু লগে লগে মই নোট কৰি থৈ দিওঁ এইটো কথা তো সেইকাৰণে মই ভাবোঁ নোৱাৰাৰ কোনো কথা নাই আপুনি প্ৰায়ৰিটাইজ কৰিবলৈ শিকক আৰু কাৰেণ্ট এফেয়াৰ্ছ বৰ বেছিকৈ বেলেগ পঢ়িব নাযাব বহুত টাইম যাব কিন্তু কেতিয়াবা কাৰেণ্ট এফেয়াৰ্ছ বহুত পঢ়িলেও কেতিয়াবা ৰিটাৰ্ণ নাই কাৰণ বস্তু অলপ ফাষ্ট হয় কাৰণ আপুনি পেপাৰখনে ভালকৈ পঢ়ক যদি কম সময় আছে আপুনি আগৰ পৰা নাই কৰা তেন্তে মই ভাবোঁ নিশ্চয় আপুনি পাছ কৰিব মই তেনেকৈ ভাবোঁ Thank you so much. Okay, so thank you very much. Ajile, our wonderful session too. We have come to an end of this session.